2026 নিৰ্বাচনলৈ সাজু অখিল গগৈ সাজু ৰাইজৰ দল কিমান সংখ্যক সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলে কোন কোন সমষ্টিত প্ৰাৰ্থী দিব বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 8 মাহ আছে নিৰ্বাচনৰ বাবে সমষ্টিয়ে তৎপৰতা বৃদ্ধি ৰাইজৰ দলৰ দলটোৰ নেতা অখিল গগৈৰ ভাষ্য ৰাইজৰ দলে 15 পৰা 20 খন আসনত জিকিব যে কংগ্ৰেছে যদি এলায়েন্স নকৰিও এবাৰ ৰাইজৰ দলৰ এখন আসন আছে এই এখন আসনৰ পৰা আমি 15-20 খন আসনলৈ আমি উত্তীৰ্ণ হ'ম আপোনালোকে চাই থাকক মই এটা কথা জানো যে এবাৰ 2026 চনত ৰাইজৰ দলৰ আসন বাঢ়িব এখন নহয় এটো আমি ডাবল ডিজিটত আমি এবাৰ আসন পাম 26ত তাৰমানে ডাবল ডিজিটত এলায়েন্স হওক বা নহওক আমি ডাবল ডিজিটত ৰাইজৰ দল জিকিম অহৰহ বিৰোধী ঐক্যৰ চেষ্টা চলাই থকা অখিল গগৈৰ এই কথা তাৎপৰ্যপূৰ্ণ কংগ্ৰেছৰ সৈতে মিত্ৰতা হওক বা নহওক ৰাইজৰ দলে বিধানসভা নিৰ্বাচনলৈ প্ৰস্তুতি চলাইছে ৰাইজৰ দলে 126টা বিধানসভা সমষ্টিৰ ভিতৰত কিমান সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তাক লৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই অনুসৰি নিৰ্দিষ্ট সমষ্টি বাছনি কৰি সমষ্টিসমূহত নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিছে এই সমষ্টিসমূহত ৰাইজৰ দলৰ তৎপৰতা নিশ্চিতভাৱে আহিবলগীয়া 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ থিৰাং কৰা সমষ্টিসমূহ হৈছে লখিমপুৰ জিলাৰ নাওবৈছা ধেমাজি জিলাৰ ধেমাজি আৰু চিচিবৰগাঁও তিনিচুকীয়া জিলাৰ ডিগবৈ মাকুম আৰু মাৰ্ঘেৰিটা চৰাইদেউ জিলাৰ মাহমৰা শিৱসাগৰ জিলাৰ শিৱসাগৰ নাজিৰা আৰু ডিমৌ যোৰহাট জিলাৰ মৰিয়নি আৰু টিয়ক গোলাঘাট জিলাৰ সৰুপথাৰ নগাঁও জিলাৰ বৰহমপুৰ ঢিং আৰু ৰূপহী শোণিতপুৰ জিলাৰ বৰচলা দৰং জিলাৰ মঙলদৈ আৰু দলগাঁও কামৰূপ মেট্ৰ জিলাৰ দিছপুৰ কামৰূপ গ্ৰাম্য জিলাৰ সমৰিয়া বৰপেটা জিলাৰ চেঙা মন্দিয়া আৰু পাকাবেতবাৰী গোৱালপাৰা জিলাৰ পূব গোৱালপাৰা ধুবুৰী জিলাৰ গৌৰীপুৰ বিলাসীপাৰা বীৰসিং জৰুৱা আৰু গোলকগঞ্জ হাইলাকান্দি জিলাৰ আলগাপুৰ কাটলিচেৰা আৰু উত্তৰ কৰিমগঞ্জ কাছাৰ জিলাৰ সোণাই আৰু উদাৰবন্দ মিত্ৰতা নহলে এই সমষ্টিসমূহত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে ৰাইজৰ দল জোটবন্ধন নহলে ৰাইজৰ দলে আৰু কিছু সমষ্টিত প্ৰাৰ্থী থিয় কৰাব পাৰে ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা সমষ্টিসমূহত ৰাইজৰ দলৰ গণভিত্তি কিমান ৰাইজৰ দলৰ সমৰ্থন ভেটিৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকৰ ৰাজনৈতিক শক্তি ৰাইজৰ দলে বাছি লোৱা সমষ্টিসমূহৰ জনগাঁথনিগত দিশ আৰু তাৰ লগতে মতাদৰ্শগত দিশৰ ফালৰ পৰা ৰাইজৰ দলৰ সমৰ্থন কোন সমষ্টিত কিমান আছে সেয়া নিতান্তই বিচাৰ্যৰ বিষয় প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা উজনি অসমৰ সমষ্টি কেইটাত ৰাইজৰ দলৰ ভেটি আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দিনৰ পৰাই পৰম্পৰাগত সমৰ্থন ভেটি আছে এককভাৱে জয়ী হোৱাৰ সক্ষমতা নাথাকিব পাৰে কিন্তু নিৰ্বাচনী ফলাফলত প্ৰভাৱ পেলাব মধ্য অসম আৰু নামনি অসমৰ সংখ্যালঘু প্ৰধান সমষ্টি কেইটাত ৰাইজৰ দলৰ গণভিত্তি কিমান শক্তিশালী ধৰ্মীয় সংখ্যালঘু সমষ্টি কেইটাত ৰাইজৰ দলৰ সাংগঠনিক শক্তি আছে ধৰ্মীয় সংখ্যালঘুৰ মাজত অখিল গগৈৰ যথেষ্ট জনপ্ৰিয় সংখ্যালঘুৰ হৈ মাত মাতে অখিল গগৈয়ে তথাপিও আহে এক ডাঙৰ প্ৰশ্ন ধৰ্মীয় সংখ্যালঘুৱে ভোট দিবনে ৰাইজৰ দলক সংখ্যালঘুৱে পুনৰ বিজেপি চৰকাৰ হোৱাটো নিবিচাৰে তেওঁলোকে বিজেপিক ক্ষমতাৰ পৰা আঁতৰাব পৰা শক্তিশালী দল বিচাৰে এই ক্ষেত্ৰত নিশ্চয়কৈ সংখ্যালঘুৱে ভোট দিব কংগ্ৰেছক সংখ্যালঘুৰ সমৰ্থন ভোটলৈ পৰিৱৰ্তন কৰা অতি কঠিন হ'ব অখিল গগৈৰ বাবে কংগ্ৰেছৰ সৈতে মিত্ৰতা হলে ৰাইজৰ দলে কম সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেইবাবে মিত্ৰতা হোৱা নোহোৱা দুয়োটা পৰিস্থিতিক লৈ সাজু হৈছে ৰাইজৰ দল নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ